নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ যেহেতু আজি ৰবিবাৰ আৰু আজিৰ দিনটোত ভালেখিনি পোষ্ট মুকলি হয় সেই হেতুকে আজিৰ দিনটোৰ যিবোৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলোবোৰ আমি এটা ভিডিঅ'ৰ সৈতে আলোচনা কৰিম যিমানবোৰ জব ওলাইছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তেনে আমি সময় নষ্ট নকৰাকৈ ডাইৰেক্ট ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম জবটো আপোনালোকে দেখা পাব ইনস্পাইৰেশ্যন পাব্লিকেশ্যন ইণ্ডিয়া এটা ISO চাৰ্টিফাইড কোম্পানী হয় তেওঁলোকক দৰকাৰ হৈছে এৰিয়া সেলস মেনেজাৰ টেৰিটৰি সেলস মেনেজাৰ সিনিয়ৰ সেলস এক্সিকিউটিভ আৰু সেলস এক্সিকিউটিভ এইটা পোষ্ট মুকলি হৈছে ফৰ প্ৰমোশ্যন অফ স্কুল বুকস ইন CBSE ICSE এণ্ড ষ্টেট বোৰ্ড স্কুলছ ফৰ অল ষ্টেটছ অফ নৰ্থ ইষ্ট নোটছ দিয়া আছে কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন সেম ফিল্ড can only apply. Own vehicle is compulsory. Good package for deserving candidates. Mail your resume at this mail ID. অর্থাৎ যিখিনি পোষ্ট মুকলি হৈছে ঠিক আছে স্কুলৰ বুকসমূহ CBSE আৰু ICSE বা ষ্টেট বোৰ্ড স্কুলৰ বুকসমূহ প্ৰমোশ্যন কৰিব লাগে আৰু নৰ্থ ইষ্টৰ প্ৰতিটো ষ্টেটৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব নিজৰ ভেহিকেলটো থকাটো কম্পালচৰি ইয়াত উল্লেখ কৰা আছে ভাল চেলাৰী পেকেজৰ সৈতে আপোনালোকে পাব যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট আছিলে কৰোনা ট্ৰাষ্ট ইজ ইনভাইটিং এপ্লিকেশ্যনছ ফ্ৰম ফ্ৰেছ এণ্ড retired MBBS doctors for the government PHCs which are being managed by the trust under PPP mode with NHM government of Arunachal Pradesh since 2005 salary 1 lakh per month free and well furnished accommodation insurance coverage and more facilities please send biodata at this mail ID অর্থাৎ যদি কোনোবা আছে তেওঁলোকৰ যেটো এইটো পোষ্ট আপোনালোকৰ কাৰণে নহয় MBBS ডক্টৰ ৰিকোয়াৰ হৈছে গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ কোনোবা যদি আছে তেওঁলোকক এইটো কথা জনাই দিব পাৰে তেওঁ যাতে এপ্লাই কৰিব পাৰে নেক্সট হৈছে এ ফাষ্ট গ্ৰোইং কোম্পানী ইজ হায়াৰিং কেণ্ডিডেটছ উইথ বাইক 3 hours মৰ্নিং ডিউটি ভেহিকেল ড্ৰাই ৱাশ্বিং কণ্টেক্ট নম্বৰ দিয়া আছে যদি কোনোবা মৰ্নিঙত পাৰ্ট টাইম জব হিচাপে কাম হিচাপে কৰিব বিচাৰে নিজৰ বাইক থাকিব লাগিব 3 ঘণ্টাৰ কাম হয় ভেহিকেল ড্ৰাই ৱাশ্বিং কৰা কাম হয় যদি কোনোবা ইচ্ছুক হয় নিশ্চয় এইটো কৰিব পাৰে কণ্টেক্ট কৰি ল'ব পাৰে ক'ৰ হয় কি নাই সকলোবোৰ ডিটেইলছ ভালদৰে জানি লোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে ড্ৰাইভাৰ দৰকাৰ হৈছে এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ যদি কোনোবা ড্ৰাইভাৰৰ কাম বিচাৰি আছে তেওঁ তলত দিয়া নম্বৰত ফোন কৰি আলোচনা কৰি ল'ব পাৰে ক'ৰ হয় কি নাই কেনেকুৱা চেলাৰী দিব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব Next was a Guwahati-based book publisher is looking for 2 copy editors for Assamese language. Mention expected salary. So copy editors দৰকাৰ হৈছিলে Guwahati-based এটা book publisher হয় Assamese languageৰ কাৰণে আৰু যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰিব লাগিব আৰু লগতে উল্লেখ কৰি দিব লাগিব আপোনালোকৰ এক্সপেক্টেড চেলাৰী কিমান নেক্সট জবটো হৈছিলে জব অপেনিং এটা veterinary clinic in Bamniwadam for a front desk receptionist and shop assistant 12 pass required computer knowledge must send your resume to this mail ID অর্থাৎ veterinary clinic Bamniwadam অৱস্থিত তাৰ দৰকাৰ হৈছিলে front desk receptionist আৰু লগতে shop assistant 12 pass কোৱালিফিকেশ্যন লাগিব আৰু কম্পিউটাৰ নলেজ মাষ্ট লাগিব আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব লাগিব যদি ইচ্ছুক হয় তেতিয়া তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন আপোনালোকে চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড 1 কম্পিউটাৰ সাৰ্ভিস ইঞ্জিনিয়াৰ এক্সপাৰ্ট ইন নেটৱৰ্কিং ৱৰ্ক LAN server installation router should have good knowledge of IP camera setup need only experienced candidate CCNA certified will be given preference required at Guwahati send your CV with expected salary at this mail ID অৰ্থাৎ কম্পিউটাৰ সায়েন্সৰ তেওঁলোক যদি কম্পিউটাৰ সায়েন্সৰ হয় তেতিয়াহ'লে হিন কৰিব পাৰিব কম্পিউটাৰ সাৰ্ভিস ইঞ্জিনিয়াৰ এক্সপাৰ্ট দৰকাৰ হৈছে নেটৱৰ্কিং ৱৰ্কৰ কাৰণে বা LAN সাৰ্ভাৰ ইনষ্টলেশ্যন ৰাউটাৰ এইটা নলেজ যদি আপোনালোকৰ আছে আগতে এক্সপেৰিয়েন্স যদি আছে তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰিব লগতে এক্সপেক্টেড চেলাৰী আপোনালোকে কিমান চেলাৰী বিচাৰিছে সেইটো উল্লেখ কৰি দিব তাৰপিছতে এপ্লাই কৰিব
নেক্সটটো হৈছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ দ্য ফলোইং পোষ্ট SSB নিচান খানাপাৰা খানাপাৰাত যিটো অৱস্থিত গুৱাহাটী তাত কিছুমান পোষ্ট মুকলি হৈছে সেলছ মেনেজাৰ এটা পোষ্ট টিম লিডাৰ দুটা পোষ্ট সেলছ কনসালটেণ্ট দুটা পোষ্ট শ্ব'ৰুম হোষ্টেছ চাৰিটা পোষ্ট RTO ইঞ্চুৰেঞ্চৰ কাৰণে দুটা পোষ্ট একাউণ্টেণ্টৰ কাৰণে দুটা পোষ্ট ৰিজিউম টু বি ছাবমিটেড ইমেইল ID তলত দিয়া মেইল IDত আপোনালোকে ৰিজিউম সেন্ড কৰিব লাগিব ঠিক আছে SSB নিজান খানাপাৰাত অৱস্থিত পোষ্টকেইটা ইয়াত উল্লেখ কৰা আছে কোনটো কিমান পোষ্ট আপোনালোকৰ এলিজিবিলিটি অনুসৰি তলত দিয়া মেইল IDত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে ৰিকোয়াৰ্ড বিজনেছ এনালিষ্ট ফৰ ৰেপুটেড কোম্পানী লাখটকীয়া যদি বিজনেছ এনালিষ্টৰ কাৰণে কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব ভালদৰে সোধা পোছা কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট হৈছে ৰিকোয়াৰ্ড ছিনিয়ৰ একাউণ্টেণ্ট ছাৰ্ভিচ মেনেজাৰ ফৰ মহিন্দ্ৰা ট্ৰেক্টৰ শ্ব'ৰুম এট গোৱালপাৰা চ' এইটো গোৱালপাৰাৰ কাৰণে হয় ছিনিয়ৰ একাউণ্টেণ্ট আৰু ছাৰ্ভিচ মেনেজাৰ মহিন্দ্ৰা ট্ৰেক্টৰ শ্ব'ৰুমৰ কাৰণে ঠিক আছে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল IDত নিজৰ ৰিজিউমখন সেন্ড কৰিব পাৰে অথবা এবাৰ ফোন কৰি ল'ব পাৰে কেনেকুৱা কি কাম হ'ব চেলাৰি কিমান হ'ব ডিটেইলছ সৈতে আলোচনা কৰি ল'ব তাৰপিছতে এপ্লাই কৰিব পাৰিব গুড এক্সপিৰিয়েঞ্চ ইন এক্সেল ৰিকোয়াৰ্ড আৰু এক্সেলত ভালদৰে এক্সপিৰিয়েঞ্চ থাকিব লাগিব নেক্সট জবটো হৈছে জেট উইংছ বি স্কুল মেনেজমেণ্ট কলেজ এফিলিয়েটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰ্জেণ্টলি ৰিকোয়াৰ্ডছ এডমিশ্যন অফিচাৰ দুজন এডমিশ্যন কাউন্সেলৰ 6জন মাৰ্কেটিং এক্সিকিউটিভ 4জন আৰু টেলিকলাৰ 6জন চেলাৰি এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডছ গতিকে জেট উইংছ বি স্কুল ইয়াত তলত দিয়া পোষ্টকেইটা মুকলি হৈছে এডমিশ্যন অফিচাৰ এডমিশ্যন কাউন্সেলৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু টেলিকলাৰ যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰি ল'ব আৰু সঠিক তথ্যসমূহ জানি ল'ব ক'ৰ হয় কি নাই চেলাৰি কিমান হ'ব তাৰপিছত তলত দিয়া মেইল IDত নিজৰ ৰিজিউমখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে বা আপোনালোকে তেওঁলোকৰ ৱেবছাইটতো ভিজিট কৰি চাই ল'ব পাৰে ক'ৰ হয় jetwings.com তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট দৰকাৰ হৈছে গুৱাহাটীত হেভিং নলেজ অফ চেলছ পাৰ্চেজ BRS party reconciliation PF ESI TDS GST finalization income tax and also Microsoft Excel only serious candidates can come for interview on 9 August 2021 at 10 AM at Govind Kunj behind Parameswari Market parallel byline to Narmada building Chhatribari ঠিক আছে সো সিনিয়ৰ একাউণ্টেণ্ট দৰকাৰ হৈছে একাউণ্টেণ্ট আৰু এইখিনি সম্পূৰ্ণ কাম জানিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হয় আপোনালোকে তলত দিয়া এড্ৰেছত যাব লাগিব 9 আগষ্ট বুলি ইয়াত উল্লেখ কৰা আছে এইটো যিহেতু আজিৰ হয় আজি এইটো পোষ্টটো মুকলি হৈছে ঠিক আছে আৰু এবাৰ কল কৰি ল'ব ক'ৰ হয় কি কেনেকুৱা আপোনালোকে যদি কিবা অসুবিধা হয় এড্ৰেছৰ কাৰণে তেতিয়াহ'লে কল কৰি কিনে যাব পাৰে নেক্সট হৈছে স্মাৰ্ট কোচ অপেনিং ফৰ গুৱাহাটী ফেচিলিটিজ part faculties part or full time all subject for civil service examination UPSC APSC joining after APSC prelims non teaching staff graphic designer video editor digital marketing associate eligibility how to apply minimum 2 years experience lagibo fresher need not apply email updated CV with recent photograph to this mail ID shortlisted candidate will be contacted for interview in Guwahati salary based in industry last date to apply 13 August 2021 house number 3 Udoy Pot Juro Guwahati so ekita post mukoli hoise thik ase faculty part time full time o ase opening hobo short time shortly opening hobo smart coach be smart learn smart so ekita post jodi kunba apply koribo bisare tetiale tolot dia mail ID nijor resume kon send kori apply koribo paribo মেইল আইডিটো মই ভালদৰে বুজি পোৱা নাই তথাপিও আপোনালোকে মই এবাৰ চাই দিছোঁ ৰ'ব এবাৰ লিখি ল'ব আপোনালোকে যদি শুনি আছে HR.PUSACENTRE পোচাক চেণ্টাৰ ঠিক আছে তাৰপৰা delhi@gmail.com এইটো মেইল আইডি হয় ইয়াত আপোনালোকে নিজৰ ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে এ লিডিং ৰোড এণ্ড ব্ৰিজ কনষ্ট্ৰাকশ্যন কোম্পানী ৰিকুৱাৰ্ডছ ফৰ প্ৰজেক্ট সাইট
and head office. The following personnel accountant become owners with 10 years experience and capacity of maintaining accounts independently with knowledge of operating computer. Person with qualification and experience less than those mentioned above need not apply. Apply with recent passport size photograph, biodata and xerox copy of all testimonials within 15 days of publication of this advertisement to this mail ID. অৰ্থাৎ এটা লিডিং ৰোড আৰু ব্ৰিজ কনষ্ট্ৰাকশ্যন কোম্পানী হয়, ঠিক আছে। ৰিকুৱাৰ্ছ ফৰ প্ৰজেক্ট চাইটছ এণ্ড হেড অফিচৰ কাৰণে লাগে একাউণ্টেণ্ট। 10 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি 10 বছৰৰ এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। এপ্লাই কৰিবৰ কাৰণে উইদিন 15 ডেইজৰ ভিতৰত তলত দিয়া মেইল আইডিত আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সটটো আছে মেনুফেকচাৰাৰ অফ প্ৰিণ্টেড কাৰ্টুনছ ৰিকুৱেষ্ট এপ্লিকেশ্যনছ ফ্ৰম কেণ্ডিডেটছ ফৰ IT senior executive. Candidates should be qualified IT professional with work experience in managing hardware, software and net facilities in manufacturing sector. Interested candidates should send their CV to this mail ID. আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে, এবাৰ কল কৰি ল'ব পাৰে। নেক্সটটো হৈছে ইণ্টাৰনেশ্যনেল স্কুল NPS, PRT দৰকাৰ হৈছিলে হিন্দীত। এলিজিবিলিটি গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট উইথ BEd লাগিব আৰু লগতে 3 বছৰৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। ফ্ৰেছাৰ্ছ মে বি কনচিডাৰ্ড ফৰ ট্ৰেইনি পজিশ্যন অন কনচলিডেটেড চেলাৰী। ফ্ৰেছাৰ যদি কোনোবা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। ট্ৰেইনি পজিশ্যনত ৰাখিব আৰু কনচলিডেটেড চেলাৰী দিব, ঠিক আছে। হেভ এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ, আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। উইদিন 7 ডেইজৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰি, ঠিক আছে। নেক্সট আছে আৰ্জেণ্ট ৰিকুৱাৰ্ড 1 ফিল্ড এক্সিকিউটিভ হেভিং বাইক। কণ্টেক্ট নাম্বাৰ অনলি দিয়া আছে। যদি কোনোবা ফিল্ডৰ কাম কৰিব বিচাৰে তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব, যিহেতু সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ নাই। নেক্সট হৈছে ৰিকুৱাৰ্ড এ কম্পিউটাৰ টিচাৰ ফৰ RB শান্তিনিকেতন হাই স্কুল ইন গুৱাহাটী। ইয়াতো কণ্টেক্ট নাম্বাৰ দিয়া আছে, এইটো গুৱাহাটীৰ হয়। RB শান্তিনিকেতন হাই স্কুল কম্পিউটাৰ টিচাৰ দৰকাৰ হৈছে। কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব। নেক্সটটো হৈছে চিনিয়ৰ একাউণ্টেণ্ট দৰকাৰ হৈছে। ৰিনাউণ্ড ৰিটেইল শ্ব'ৰুম অন GS ৰোড উইথ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ দৰকাৰ হৈছে। ইমিডিয়েট জইনিং হ'ব। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড ৰিজনেল চেলছ মেনেজাৰ হেভিং গুড নলেজ অফ এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন। টিম মেনেজমেণ্ট ফৰ এ ৰেপুটেড ফাৰ্মা কোম্পানী দৰমা ডিভিজন। এক্সপিৰিয়েঞ্চ 10 to 15 years। ইমেইল এট টু দিছ মেইল ID। অৰ্থাৎ ৰিজনেল চেলছ মেনেজাৰ দৰকাৰ হৈছে। ভাল নলেজ হ'ব লাগিব এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজনৰ, ঠিক আছে। 10 বছৰৰ পৰা 15 বছৰৰ বয়সলৈকে বছৰলৈকে এক্সপিৰিয়েঞ্চ আহিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। নেক্সটটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড বেকাৰী এণ্ড কনফেকশ্যনাৰী চেফ উইথ মিনিমাম 8 years এক্সপিৰিয়েঞ্চ। কণ্টেক্ট নাম্বাৰ দিয়া আছে। কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব, ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। নেক্সটটো হৈছে এটা লিডিং এভিয়েশ্যন ইনষ্টিটিউট, গুৱাহাটী বেছড হয়। তেওঁলোকে দৰকাৰ হৈছে ডাইনামিক পিপুল, মেল ফিমেল, ডিজিটেল মাৰ্কেটিং, মেল ফিমেল বিজনেছ হেড, মেল ফিমেল উইথ MBA কোৱালিফিকেশ্যন, কাউন্সেলৰ। এইকেইটা পোষ্ট মুকলি হৈছে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে 2 daysৰ ভিতৰত তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ইণ্টাৰভিউ থ্ৰু ভাৰ্চুৱেল প্লেটফৰ্ম অন 23/8/2021 ফৰ 1 young professional 2 25,000 চেলাৰী ফিক্স থাকিব আৰু 1 স্কিল কণ্ট্ৰেকচুৱেল 12,000 ফিক্স থাকিব ফৰ লেবৰেটৰী। The appointments will be on purely contractual basis. Interested candidates should send their application in prescribed proforma available at institute website. আৰু by email কৰিব পাৰিব। Last date for applications 20 August 2021. So কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ভিজিট কৰি ল'ব অফিচিয়েল ৱেবছাইট আৰু তাৰ পৰা সকলোবোৰ ডিটেইলছ জানি ল'ব। আৰু প্ৰেছক্ৰাইব প্ৰফৰ্মা এভেইলেবল আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সট হৈছে ৰিকুৱাৰ্ড বাই দিছপুৰ গুৱাহাটী বেছড অডিট ফাৰ্ম। দ্য ফলোয়িং এক্সপিৰিয়েঞ্চ পাৰ্চনেল ইনকম টেক্স GST এক্সিকিউটিভ দৰকাৰ হৈছে, ঠিক আছে।
qualification M.Com accountancy, B.Com with LLB, working experience in CA tax consultancy firm desired, computer cum office executive qualification BSc IT BCA good command over English language. So কোনোবাই যদি ইচ্ছুক হয় 20,000 প্লাছ চেলাৰি দিব ডিজাৰ্ভিং কেণ্ডিডেটক। অনলি অফিচ জব হয়, নো আউটসাইড অডিট এছাইনমেণ্ট, ফিমেল কেণ্ডিডেটছ প্ৰিফাৰ্ড। যদি কোনোবা ফিমেল হয় তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। এবাৰ ফোন কৰি ল'ব, ডিটেইলছৰ সৈতে আলোচনা কৰি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সট আছিলে কুক দৰকাৰ হৈছে, তন্দুৰ স্মোকড চিকেন এক্সপাৰ্ট, ৱেইটাৰ, ৰেষ্টুৰেণ্ট মেনেজাৰ। চ' যদি কোনোবা ৰেষ্টুৰেণ্টত কৰিব বিচাৰে তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব তলত দিয়া ফোন নম্বৰটোত, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। সুধি ল'ব ক'ৰ হয় কি নাই। নেক্সটটো হৈছিলে এ ৰেপুটেড ষ্টিল ইণ্ডাষ্ট্ৰী চিটুৱেটেড এট দ্য আউটস্কাৰ্ট অফ গুৱাহাটী ইজ লুকিং ফৰ ফেক্টৰী মেনেজাৰ, MBA দৰকাৰ হৈছে, কেমিষ্ট, MSc, BSc, কেণ্ডিডেট শুড বি এক্সপিৰিয়েঞ্চ উইথ 3 to 4 years in relative field, interested candidate can send resume at this mail ID। ঠিক আছে, ফ্ৰেছাৰ কেন অলছ' এপ্লাই, যদি কোনোবা ফ্ৰেছাৰো হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ নেক্সটটোত, এইটো আহিছে, এইটো গভৰ্ণমেণ্ট ফালৰ পৰা আহিছে, অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান, কণ্ট্ৰেকচুৱেল বেচিছৰ জব হয়। ঠিক আছে, দ্য ৱাক ইন প্ৰেক্টিকেল স্কিল টেষ্ট কাম পাৰ্চনেল এছেছমেণ্ট ডেটছ ফৰ দ্য ফলোয়িং কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট হেজ বিন ৰিচিডিউল এজ আণ্ডাৰ কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৰিগমেন 19/8/2021 হ'ব। ৱাক ইন ইণ্টাৰভিউ কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট মেকানিক পাম্প 23 আগষ্টত হ'ব, আৰু কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট মেকানিক ICE 27 আগষ্টত হ'ব। প্লিজ ভিজিট এডভাৰটাইজমেণ্ট নাম্বাৰ দিয়া আছে অন অফিচিয়েল ৱেবছাইট oilindia.com আণ্ডাৰ কেৰিয়াৰ্ছ মেনু কাৰেণ্ট অপেনিং ছেকশ্যন ফৰ ফাৰ্ডাৰ ডিটেইলছ। চ' ৱেবছাইটত গৈ আপোনালোকে কোনোবা যদি ইচ্ছুক হয় ভিজিট কৰি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সটটো আছিলে উই আৰ হায়াৰিং বিমল অটো এজেঞ্চিৰ ফালৰ পৰা আহিছিলে। ঠিক আছে, আৰু 9 আৰু 10 আগষ্টত আপোনালোকৰ কাৰণে ইণ্টাৰভিউ পতা হৈছে। ঠিক আছে, ইয়াত ভালদৰে ধৰিব পৰা নাই, তথাপিও আপোনালোকক জনাই দিছোঁ। 9 আৰু 10 আগষ্ট, চেলছ এক্সিকিউটিভ, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰাব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। টিম লিডাৰ 3 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ চেলছ টিম লিডাৰ। ঠিক আছে, আৰু নেক্সট থাৰ্ডটো আছে ছাৰ্ভিচ এডভাইজৰ টেকনিচিয়ান, মিনিমাম 1 to 2 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব, IT ডিপ্ল'মা কৰা হ'ব লাগিব। নেক্সটটো আছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, ফিমেল গ্ৰেজুৱেট হ'ব লাগিব উইথ 1 year এক্সপিৰিয়েঞ্চ। 5 নম্বৰটো আছিলে ডেণ্টাৰ পেইণ্টাৰ দৰকাৰ হৈছে, 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ডেণ্টিং পেইণ্টিঙত। 6 নম্বৰটো আছে ডাটা মেনেজমেণ্ট এক্সিকিউটিভ, গ্ৰেজুৱেট উইথ 3 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, এক্সেল এডভান্স, এক্সেল, গুগল শ্বীটছ। ঠিক আছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো আছে ক'ত, আদাবাৰী বাছ ষ্টেণ্ডৰ অপজিটত যিটো আছে বিমল অটো এজেঞ্চি গুৱাহাটী, তাত আপোনালোকে যাব লাগিব। ফোন নম্বৰ দিয়া আছে, এবাৰ ফোন নম্বৰটো চাই ল'ব, 7086054176, নেক্সটটো 9864108761। চ' ইয়াত আপোনালোকে যাব লাগিব, ফোন কৰি ল'ব, কিবা যদি অসুবিধা হয় তেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। নেক্সটটো আহিছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ফালৰ পৰা ৱাক ইন ইণ্টাৰভিউ। এটা টোটেলি ৱাক ইন ইণ্টাৰভিউ হয়, কণ্ট্ৰেকচুৱেল বেচিছৰ হয়, একাউণ্টছ এছিষ্টেণ্ট। ঠিক আছে, যিসকলে একাউণ্টছ এছিষ্টেণ্টৰ জব বিচাৰি আছে তেওঁ এপ্লাই কৰিব পাৰিব ফৰ 11 months, 11 মাহৰ কণ্ট্ৰেকচুৱেল বেচিছ হয়। আৰু দিয়া আছে ইট উইল বি ৰিভিউড এভৰি ইয়েৰ অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপিয়াৰ বিফৰ চিলেকশ্যন বৰ্ড অন 24 August 2021 at 10:30 বজাত পজিটিভলি ইন দ্য কাউন্সিল প্ৰিমাইজে ৰিকুৱেষ্টেড টু ব্ৰিং অল চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট ইন অৰিজিনেল এলং উইথ 1 set অফ ফটোকপি অফ দ্য ছেম। টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব, লগতে 60% মাৰ্কছ পাব লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু বয়সসীমা মিনিমাম 21 পৰা 43লৈকে আপোনালোকে হ'ব লাগিব। ৰেমুনাৰেশ্যন 18,000 পাৰ মান্থ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ দেখা পাইছে 200 টকা এপ্লিকেশ্যন ফিজ ড্ৰাফ্ট কাটিব লাগিব, ডিমাণ্ড ড্ৰাফ্ট নন ৰিফাণ্ডেবল হয়। আৰু আপোনালোকৰ মাৰ্কিং বিচৰা হৈছে SSLC 10th মেক্সিমাম 10 marks, HSLC 10 marks, BComৰ 10 marks, ডিপ্ল'মা কম্পিউটাৰ গ্ৰেড A, গ্ৰেড B, গ্ৰেড C কাৰণে 5, 3, 2 ৰেচপেক্টিভলি মাৰ্কছ দিয়া হ'ব।
যদি টেলিত এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে 10 মাৰ্কছ পাব। এক্সেলত এক্সপিৰিয়েঞ্চ থাকিলে মেক্সিমাম 10 মাৰ্কছ পাব। কম্পিউটাৰ প্ৰেক্টিকেল নলেজ টেষ্ট মেক্সিমাম 30 মাৰ্কছ আহিব। ভাইভা বছৰ 15 মাৰ্কছ আহিব। চ' কোনোবাই যদি ইচ্ছুক হয় তেতিয়াহ'লে 24 আগষ্টত আপোনালোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে। চ' এইটো এটা আহিছিলে নটিচ আহিছিলে, ঠিক আছে। নটিচ মই আপোনালোকৰ ওচৰত কৈ দিছোঁ। দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেটছ অফ ভেৰিয়াছ গ্ৰেড 3 টেকনিকেল post who appeared in the skill test and document verification process that the final list of selection candidates origin against the advertisement number 2017 যেটো আপোনালোকে এপ্লাই কৰিছিলে আৰু স্কিল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছৰ কাৰণে যি আপোনালোকে প্ৰচেছ কৰিছিলে তাৰ ফাইনেল লিষ্টটো মুকলি হৈছে অফিচিয়েল ৱেবছাইটত, ঠিক আছে। আৰু আপোনালোকে ডাইৰেক্টলি চাব পাৰে অফিচিয়েল ৱেবছাইটত www.tmcassam.org, যোনটো তেজপুৰ মেডিকেল কলেজ হস্পিটেল হয়। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়। যদি আপোনালোকৰ নামটো আছে তেতিয়াহ'লে আপোনালোকে সোনকালে চাই ল'ব পাৰে অফিচিয়েল ৱেবছাইটত। চ' গাইজ আজিৰ দিনটোত আছিলে ইমানখিনি আপোনালোকক জনাবলগীয়া চৰকাৰী বেচৰকাৰী সকলোবোৰ জবৰ বাৰ্তা। যদি কোনোবা ইচ্ছুক হয় এলিজিবল হয় তেতিয়াহ'লে অতি সোনকালে এপ্লাই কৰিব। আৰু ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব, আৰু কিবা বুজি পোৱাত অসুবিধা পালে কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক সঁহাৰি জনোৱা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।